স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি উলিওৱা হৈছে সাইকেল ৰেলী ৰেডিশ্যন ব্লু আৰু সাইৰ উদ্যোগত পেডেল ওজন দ্বিতীয় সংস্কৰণ সাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে বহু সাইকেল আৰোহীয়ে আৰু মূল লক্ষ্য সাইকেল চলোৱা উপকাৰিতাৰ বিষয়ে অৱগত কৰোৱা মুঠ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ সাইকেল ৰেলী উলিওৱা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এনে ধৰণে উলিওৱা সাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে বহু আৰোহীয়ে বুলি জানিব পৰা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো এনে ধৰণে সাইকেল ৰেলী উলিওৱা দেখিবলৈ পোৱা গৈছে স্বাস্থ্যৰ প্ৰতি সজাগতা বা লোকসকলক সজাগ সচেতন কৰিবৰ বাবে এনে ধৰণে উলিওৱা হৈছে সাইকেল ৰেলী ৰেডিশ্যন ব্লু আৰু সাইৰ উদ্যোগতে পেডেল ওজনৰ এয়া হৈছে দ্বিতীয় সংস্কৰণ সমগ্ৰ দেশতে এই আসলতে সাইকেল ৰেলী অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু সাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে বহু সাইকেল আৰোহীয়ে এনভাইৰনমেণ্টৰ বিষয়ে এটা ভাবাৰ বহুত প্ৰয়োজন হৈছে যাৰ বাবে আমি এই পেডেলো জোনটো ৰেডিশ্যন লৈ অৰ্গেনাইজ কৰিছে আৰু কনচেপ্চুৱেলাইজ কৰিছে আমাৰ মিৰ্চিয়ে আৰু আমাৰ এটাই উদ্দেশ্য এইটোৱে যে আমি এনভাইৰনমেণ্টৰ বিষয়ে ভাবিব লাগে আৰু লগতে আমি বহুত গছ ৰুব লাগে আৰু মোৰ সৈতে আছে আৰ্জে গৌৰৱ যোনে একচুৱেলি ক'ব যে আমাৰ কিয় দৰকাৰী চাইকেল চলোৱাটো মই আমাৰ যি গ্লোবেল ৱাৰ্মিং বাঢ়ি গৈ আছে তাৰ লগত সংগতি ৰাখি পলিউশ্যনো বাঢ়ি গৈ আছে গতিকে চাইকেল এনেকুৱা এটা মাধ্যম যাৰ মাধ্যমত আমি কষ্ট ইফেক্টিভ এটা জাৰ্ণি আমি কৰিব পাৰোঁ একদম কম খৰচত তাৰ লগতে পৰিৱেশৰ কাৰণে ভাল আৰু এইখিনিতে আমি কওঁ যে নিজেতো ফিট হৈ থাকিব লাগে তাৰ লগে লগে আমি নিজৰ প্ৰকৃতিকো ফিট কৰি ৰাখিব লাগে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি উলিওৱা হৈছে সাইকেল ৰেলী ৰেডিশ্যন ব্লু আৰু সাইৰ উদ্যোগত পেডেল ওজন দ্বিতীয় সংস্কৰণ সাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে বহু সাইকেল আৰোহীয়ে আৰু মূল লক্ষ্য সাইকেল চলোৱা উপকাৰিতাৰ বিষয়ে অৱগত কৰোৱা মুঠ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ সাইকেল ৰেলী উলিওৱা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এনে ধৰণে উলিওৱা সাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে বহু আৰোহীয়ে বুলি জানিব পৰা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো এনে ধৰণে সাইকেল ৰেলী উলিওৱা দেখিবলৈ পোৱা গৈছে স্বাস্থ্যৰ প্ৰতি সজাগতা বা লোকসকলক সজাগ সচেতন কৰিবৰ বাবে এনে ধৰণে উলিওৱা হৈছে সাইকেল ৰেলী ৰেডিশ্যন ব্লু আৰু সাইৰ উদ্যোগতে পেডেল ওজনৰ এয়া হৈছে দ্বিতীয় সংস্কৰণ সমগ্ৰ দেশতে এই আসলতে সাইকেল ৰেলী অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু সাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে বহু সাইকেল আৰোহীয়ে এনভাইৰনমেণ্টৰ বিষয়ে এটা ভাবাৰ বহুত প্ৰয়োজন হৈছে যাৰ বাবে আমি এই পেডেলো জোনটো ৰেডিশ্যন লৈ অৰ্গেনাইজ কৰিছে আৰু কনচেপ্চুৱেলাইজ কৰিছে আমাৰ মিৰ্চিয়ে আৰু আমাৰ এটাই উদ্দেশ্য এইটোৱে যে আমি এনভাইৰনমেণ্টৰ বিষয়ে ভাবিব লাগে আৰু লগতে আমি বহুত গছ ৰুব লাগে আৰু মোৰ সৈতে আছে আৰ্জে গৌৰৱ যোনে একচুৱেলি ক'ব যে আমাৰ কিয় দৰকাৰী চাইকেল চলোৱাটো মই আমাৰ যি গ্লোবেল ৱাৰ্মিং বাঢ়ি গৈ আছে তাৰ লগত সংগতি ৰাখি পলিউশ্যনো বাঢ়ি গৈ আছে গতিকে চাইকেল এনেকুৱা এটা মাধ্যম যাৰ মাধ্যমত আমি কষ্ট ইফেক্টিভ এটা জাৰ্ণি আমি কৰিব পাৰোঁ একদম কম খৰচত তাৰ লগতে পৰিৱেশৰ কাৰণে ভাল আৰু এইখিনিতে আমি কওঁ যে নিজেতো ফিট হৈ থাকিব লাগে তাৰ লগে লগে আমি নিজৰ প্ৰকৃতিকো ফিট কৰি ৰাখিব লাগে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা